असम के सोनितपुर जिले के अंतर्गत बेलसीरी चाय बागान के शिव मंदिर प्रांगण में आयोजित किया गया चतुर्थ वार्षिक श्रीमद् भागवत पाठ बेलसीरी चाय बागान शिव मंदिर प्रबंधन समिति के तत्वाधान में आयोजित इस श्रीमद् भागवत पाठ के साथ संगीति रखते हुए भक्तगणों ने आज निकाली श्री श्री भागवत शोभा यात्रा। इस श्री श्री भागवत शोभा यात्रा का शुभ उद्घाटन किया बेलसीरी चाय बागान के मुख्य प्रबंधक लक्ष्मी माझी देव ने। उल्लेखनीय है कि बेलसीरी चाय बागान शिव मंदिर प्रबंधन समिति के द्वारा आयोजित किया गया है श्रीमद् भागवत पाठ। इसी कारण इस श्रीमद् भागवत पाठ के उपलक्ष्य में बेलसीरी चाय बागान में निकाली गई श्री श्री भागवत शोभा यात्रा। इस श्री श्री भागवत शोभा यात्रा में अखिल असम आदिवासी छात्र संघ के सोनितपुर जिला उपाध्यक्ष सुरेश तांती के साथ साथ कई वरिष्ठ व्यक्ति और भक्तजन उपस्थित थे। प्रथमते पोनप्रथमते जेसी न्यूजक धन्यवाद ज्ञापन करिছো आरो यार जेटो आज शोभा यात्रा उलो আছে আমার চারিদিনীয়া কার্যসূচীৰে কৰা আছে আৰু আমাৰ যেটো ভাগৱত পাঠৰ প্ৰগ্ৰাম আছে তাত আমি বাহিৰৰ পৰা যিজন দেৱ পূজাৰী আছে তেখেতক নিমন্ত্ৰণ কৰা হৈছে। তেখেতে আজি আহি পাব আৰু কালিৰ পৰা আমাৰ 3 দিনীয়া কাৰ্যসূচী থাকিব আৰু তাত ওচৰ পাজৰৰ যিমান বাগানৰ ওচৰ পাজৰ যিমান মানে বুদ্ধিজীৱী সকল আছে বা আমাৰ হেৰি ধৰ্মক লৈ পেলাই ইণ্টাৰেষ্টেড সকলক আমন্ত্ৰিত কৰা আছে আৰু যোৱা বছৰ আমাৰ খুব ডাঙৰ হেৰি প্ৰকাৰে মানে এইটো প্ৰগ্ৰামটো হৈছিল আৰু আশা কৰোঁ ভৱিষ্যতত ইয়াতকৈ আৰু লাহে লাহে মানে আমাৰ যি ভক্তসকল মানে পপুলেশ্যন বাঢ়ি থাকিব আৰু এইটো আমাৰ মুখ্য উদ্দেশ্য এইটোৱে হ'ল যে কি আজিকালি মানে আপোনাৰ গীতা ভাগৱত এইবিলাকৰ ল'ৰা ছোৱালীৰ প্ৰতি ইমান এটা ইণ্টাৰেষ্ট নাথাকিল যিহেতু আমি সেইটো আকৌ যাতে চবে গীতা ভাগৱত ৰামায়ণ মহাভাৰত কি আছে এইটো যাতে বুজি পাওক এইবিলাক চিন্তা চৰ্চা কৰি পেলাই এইটো আমি চবে মিলি পেলাই এই প্ৰগ্ৰামটো আকৌ আগবঢ়াই লৈ গৈ আছোঁ। হয়, খুবেই ভাল পৰিৱেশ। আজি নৱবৰ্ষৰ যি আমাৰ অসমীয়া নৱবৰ্ষৰ যি নতুন বছৰত ৰঙালী বিহুৰ সকলোকে শুভেচ্ছা জনাইছোঁ। আজি আমাৰ ভাগৱত যি শোভাযাত্ৰা এই শোভাযাত্ৰাত সকলোৱে আমাৰ বিভিন্ন প্ৰান্তৰ পৰা ভক্ত প্ৰাণৰ ৰাইজে উপস্থিত হৈছে আৰু সুন্দৰ পৰিৱেশ। ইয়াত সকলোকে মই আমাৰ শান্তিৰ বাৰ্তা বিচাৰিছোঁ। আমি এইখিনিতে আমি এই অনুষ্ঠানত সকলোৱে ভাগ লোৱাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ। এই সুন্দৰ পৰিৱেশ এই আমাৰ আজি ইয়াত উপস্থিত হৈ ময়ো সৌভাগ্য আৰু ইয়াতে খুব এটা সুন্দৰ পৰিৱেশ যাৰ কাৰণে খুব ভাল লাগিছে। আজিতো আমাৰ খুবেই আনন্দিত আমি যাতে আমাৰ আজি চতুৰ্থ বাৰ্ষিক আমাৰ ভাগৱত পাঠ শোভাযাত্ৰা আৰম্ভ হৈছে। আমি খুবেই আনন্দিত আৰু আমি খুবেই ভাল লাগিছে যে আমাৰ আগন্তুক এনেকৈ ভাল দিন যাব বুলি আমি আশা কৰিছোঁ। YouTube और वेब पोर्टल के लिए बड़ी खुशखबरी। CMN मीडिया प्राइवेट लिमिटेड लेकर आया है चाणक्य वर्ल्ड टीवी। अपने YouTube और वेब पोर्टल को अब लेकर जाएं टीवी पर। जानकारी के लिए संपर्क करें 9643761495 पर। कटेंगे तो कटेंगे, आज देश इनसे कह रहा है तुमसे नहीं हो पाएगा। Can you understand the ignorance? We are not looking for your admiration. आपको अपना काम करना पड़ेगा। राजनीति देखिए चाणक्य न्यूज इंडिया के साथ। बच्चों के भविष्य से खिलवाड़, ग्रामीण क्षेत्र में गुम विकास, न्यायिक क्रिया में भेदभाव, दबी हुई गरीबों की आवाज पर अब होगी जनता की बात। सड़क से पहुंचेगी संसद तक आवाज। सिर्फ सुन सरकार। देखिए चाणक्य न्यूज इंडिया पर।